আজি আমি পাষ্ট কন্টিনিউয়াস আৰু পাষ্ট পারফেক্ট টেন্সৰ কারেক্ট টেন্স কৰিম আৰু আগতে আমি সব কেইটাৰ কৰিছো কারেক্ট টেন্স আজি কেৱল আমি পাষ্ট কন্টিনিউয়াস আৰু পাষ্ট পারফেক্ট টেন্সৰ কারেক্ট টেন্স কেইটা কেনেকৈ কৰে আজি কৰিম এতিয়া ফাৰ্ষ্টত আমি বুজিব লাগিব যে পাষ্ট কন্টিনিউয়াস টেন্স কাক বোলে এতিয়া পাষ্ট কন্টিনিউয়াস টেন্স হৈছে অতীতত কোনো এটা কাম হৈ থকা বা চলি থকা বুজালে তাক আমি পাষ্ট কন্টিনিউয়াস বুলি জানো আৰু তাৰ ফৰ্মেশনটো হৈছে subject plus was er verb plus ing আৰু object এতিয়া আমাৰ যেতিয়া কারেক্ট টেন্স কৰিম আমাৰ past continuousৰ যোনবিলাক কারেক্ট টেন্স থাকে সেইবিলাকত দুটা বাক্য থাকিব এটা কাম চলি থাকিব আৰু এটা সম্পূৰ্ণ হ'ব এতিয়া আৰু বাক্যত কি থাকিব বাক্যত when নতুবা while থাকিব যে past continuous tenseৰ কারেক্ট টেন্সত বাক্যত when নতুবা while থাকিব এটা কাম সম্পূৰ্ণ হ'ব আৰু এটা কাম চলি থাকিব আৰু তেনেকুৱা ধৰণৰ বাক্যক আমি past continuous tenseৰ এটা indefinite tenseত হয় আৰু আনটো past continuous tenseত হয় যোনটো চলি থাকিব অতীতত সেইটো continuous আৰু যোনটো সম্পূৰ্ণ হ'ব সেইটো হ'ব past indefinite tense এতিয়া আমি এক্সাম্পলত বুজিম যে কেনেকৈ কৰে এতিয়া আমি ফাৰ্ষ্টত চাও যে বাক্যত আছে when I saw him he sing a song এতিয়া বাক্যত আমি কি দেখিছো বাক্যত আমি when দেখিছো আৰু যেতিয়া আমি বাক্যত when দেখিম এই বাক্যটো হয়তো present continuous tenseত হ'ব নতুবা past continuous tenseত হ'ব নতুবা past indefinite tenseত হ'ব এতিয়া আমি ফাৰ্ষ্টত সামজে continuousত হ'ব না indefiniteত হ'ব when বা while থকা বাক্য এতিয়া আমি দেখিছো he sing a song এইটো সাইড আমি ধৰিব পৰা নাই এতিয়া আৰু এটা সাইড চাইলন যে এইটো সাইডত আমাৰ কোনটো টেন্স আছে এতিয়া when থকা বাক্যত when I saw him এতিয়া when I saw him এইটো past indefinite tenseত আছে কিয় আছে subject plus verb second form আছে verb second form plus object তেতিয়া আমি এইটো ধৰিব পাৰিছো যে এটা সাইড যেহেতু past indefinite tenseত আছে সেই কাৰণে নিশ্চয় আনটো সাইড past continuous tenseত হ'ব এতিয়া আমি কেনেকৈ কৰিম যে ইয়াৰ দুটা সাইড থাকিব when বা while থকা বাক্যৰ যদি এটা indefinite tenseত থাকে আনটো নিশ্চয় continuousত হ'ব আৰু যদি আনটো continuous tenseত থাকে নিশ্চয় আৰু এটা past indefinite tenseত হ'ব এতিয়া যেহেতু ফাৰ্ষ্টটো আমাৰ indefinite tenseত আছে সেই কাৰণে আমি এইটো as it is লিখিম when I saw him এতিয়া when I saw him আমাৰ এইটো না লাগে এইটো সাইড হে কারেক্ট কৰিব লাগে এতিয়া আমাৰ বাৰবৰ সাইড হৈছে এইটো সাইড সেই কাৰণে কি হ'ব এইটো সাইড যেহেতু ইনডেফিনিট এইটো কন্টিনিউয়াসত হ'ব আৰু কন্টিনিউয়াসৰ ফৰ্মেশন সাবজেক্ট was were বাৰবৰ লগত ing এতিয়া সাবজেক্টটো হি ঠিক আছে এতিয়া সাবজেক্টৰ পিছত আমি সাবজেক্ট অনুযায়ী যেহেতু থার্ড পারসন সিঙ্গুলার সেই কাৰণে আমি হেল্পিং ভার্ব ব্যৱহাৰ কৰিম সিঙ্গুলার সেই কাৰণে কি হ'ব হি was এতিয়া যোনটো সিং থাকিব ভার্ব থাকিব ভার্বৰ লগত আমি ing যোগ কৰিম যোনটো সিং এটো হ'ব singing a song কিয় যে when বা while থকা বাক্য present continuous tenseত হয় নতুবা past indefinite tenseত হয় কিয় হয় যেতিয়া এটা continuousত থাকিব আনটো indefinite আৰু এটা indefiniteত থাকিলে আনটো continuous পিছৰ বাক্যটো চাম when I entered the room she worked এতিয়া verb থকা সাইডটো এইটো সাইড যে she worked তাৰ আমি টেন্স চিনিব পৰা নাই কিন্তু বাক্যত when আছে এতিয়া আমি এটা সাইড চিনাক্ত কৰিব পাৰো যে দুটা বাক্য থাকিব এটা চিনাক্ত কৰিব পৰা যায় এতিয়া I plus verb second form plus objectত আছে এইটো কি হ'ব past indefinite tenseত হ'ব আৰু past indefinite when বা while থকা বাক্য এটা সাইড যদি past indefinite tenseত হয় নিশ্চয় আনটো সাইড কি হ'ব past continuous tenseত হ'ব তেনেহলে আমাৰ এইটো সাইড হে শুদ্ধ কৰিব লাগে এইটো সাইড অলৰেডি শুদ্ধ দিয়াই আছে এতিয়া এইটো as it is আমি লিখিম when I entered the room, comma,
she এতিয়া এইটো যেহেতু কন্টিনিউয়াস টেন্সত আহিব সেই কাৰণে she এতিয়া সাবজেক্ট যেহেতু sheৰ পিছত was were এটা লাগিব এতিয়া sheৰ লগত কি লাগে was লাগে যেহেতু থাৰ্ড পাৰসন সিঙ্গুলাৰৰ লগত হেল্পিং ভার্ব was হৈছে সিঙ্গুলাৰ হেল্পিং ভার্ব এতিয়া she was আৰু ভাৰ্বৰ যোনটো হ'ব তাৰ লগত ing হ'ব এতিয়া ভাৰ্ব work আছে আৰু তাৰ লগত working হ'ব যে she was working এতিয়া যদি আমি আৰু এটা কথা মনত ৰাখিলে হল যে বাক্য যদি দুটা থাকে when থকা বাক্যত যদি was না থাকে তেনেহলে আমি এটা সাইডত was লগাই দিম আৰু যদি এটা সাইডত was ৰ লগত ভাৰ্বৰ লগত ing থাকে নিশ্চয় আনটো সাইড আমি past indefinite কৰি দিম verb to কৰি দিম একেদৰে এইটো যদি আমি চাও যে বাক্যত দেখিছো আমি when আছে আৰু এই সাইডটো আমি ধৰিব পৰা নাই কোনটো টেন্সত আছে নিশ্চয় আমি আনটো সাইড ধৰিব পাৰিম যে এইটো সাইড ধৰিব পাৰিছো আমি কোনটো টেন্সত আছে এতিয়া দেখিছো he was calling me subject was er ভাৰ্বৰ লগত ing আছে সেই কাৰণে আমি ধৰিব পাৰিছো এইটো past continuous টেন্সত আছে when বা while থকা বাক্যৰ এটা সাইড past continuous টেন্সত আছে তেনেহলে নিশ্চয় ভাৰ্ব থকা সাইডটো কি হ'ব ইয়াৰ বিপৰীতটো হ'ব indefinite টেন্সত হ'ব এতিয়া when বা while থকা এটা সাইড যদি past continuousত থাকে আনটো সাইড past indefinite টেন্সত হ'ব যেহেতু ভাৰ্বৰ সাইডটো indefinite এতিয়া ভাৰ্বক আমি কেনেকৈ শুদ্ধ কৰিম যে when জায়গাতেই থাকিব I subject এতিয়া যেহেতু এটা সাইড কন্টিনিউয়াস আনটো সাইড past indefinite টেন্সত হ'ব আৰু past indefinite টেন্সৰ ফৰ্মেশন হৈছে subject plus verb to object এতিয়া সাবজেক্ট টু আই পালো এতিয়া রাইট যোনটো থাকিব ভাৰ্বৰ জাস্ট সেকেন্ড ফর্মটো হ'ব রাইট এইটো হ'ব wrote when I wrote a letter when I wrote a letter he was calling বাকিখিনি একে থাকিব he was calling me when I wrote a letter he was calling me এতিয়া আমি কৰিম past perfect tense যে past perfect tense সেম অতীতত দুটা কাম থাকিব আৰু যোনটো আগতে শেষ হ'ব সেইটো হ'ব past perfect আৰু যোনটো পিছতে শেষ হ'ব সেইটো হ'ব past indefinite tense এতিয়া অতীতৰ দুটা কাম কি হ'ব পাৰে যে মই যোৱাৰ আগতে হি গুছি গৈছিল এতিয়া তাৰ গুছি যোৱা কামটো মোৰ যোৱাৰ আগতে হৈছে সেই কাৰণে সেইটো হ'ব past perfect আৰু মই যোৱা পিছতে সেইটো হ'ব past indefinite tense এতিয়া আমি এক্সাম্পলত চাও যে কেনেকৈ কৰে the patient died before the doctor came এতিয়া আমি কেনেকৈ ধৰিম যে past perfect tenseৰ যিবিলাক বাক্য থাকিব কাৰেন্ট টেন্সত সেইবিলাকত before বা after থাকিব past perfect tenseৰ কাৰেন্ট টেন্সত যদি before বা after থাকে তেনেহলে বাক্যটোৰ এটা সাইড past perfect হ'ব আনটো সাইড past indefinite tense হ'ব এতিয়া এটা indefinite থাকিলে আৰু এটা past perfect হ'ব আৰু past perfect tenseৰ ফৰ্মেশন হৈছে subject plus had verb 3 plus object এতিয়া আমি এই বাক্যটো যদি চাও যে the patient died before এতিয়া বাক্যত কি পাইছো আমি before পাইছো আৰু before বা after থাকিলে কি হয় যে before বা after থকা বাক্যৰ এটা সাইড past indefinite tense হয় আনটো সাইড past perfect নতুবা এটা সাইড past perfect আনটো সাইড past indefinite tense হয় এতিয়া আমি এটা সাইড ধৰিব লাগিব যে কোনটো টেন্স আমি এইটো সাইড ভাৰ্বৰ সাইডটো আমি কেতিয়াও ধৰিব নোৱাৰিম ইয়াৰ অপোজিট সাইডটো দেখিম যে এইটো কোনটো টেন্সত আছে এতিয়া দেখিছো the doctor came subject আৰু ভাৰ্বৰ সেকেন্ড ফর্ম come came এতিয়া ভাৰ্বৰ সেকেন্ড ফর্ম তাৰ মতলব এইটো past indefinite tense আছে আৰু যদি past indefinite tense এটা থাকে নিশ্চয় আনটো সাইড past perfect tense হ'ব তেনেহলে কি হ'ব এইটো সাইড past perfect হ'ব আৰু past perfect ৰ ফৰ্মেশন হৈছে subject plus had verb 3 এতিয়া আমি কি কৰিম subject টো দিলু the patient এতিয়া the patient ৰ লগত কি আহিব had আহিব the patient had
এতিয়া যোনটো ডাই সেইটোৰ আমি থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰিব লাগিব আৰু ডাই থাৰ্ড ফৰ্মটো হৈছে died the patient had died আৰু বাকিখিনি সেম থাকিব যে before the doctor came এতিয়া ইয়াৰ পিছৰ বাক্য যদি চাও আমি the bell ring এতিয়া এইটো সাইড আমি ধৰিব পৰা নাই বাট বাক্যত কি আছে বাক্যত আফটাৰ আছে এতিয়া বিফৰ বা আফটাৰ থকা বাক্য past indefinite tense or eta side hoy onto side past perfect tense hoy etia ami jehetu after dekhisu after dekhar pisot ami eta side sinakto koribo lagibo je kontu tense ot ase etia ami verb toka side tu sinakto koribo noaru ami yer opposite side tu dekhim je etu kontu tense ot ase etia yat dekhisu subject ase had ase aru verb 3 ase subject had plus verb 3 etu hoise subject had plus verb 3 etu past perfect tense ot eta side ase tenhole nichchoy unto side ki hotobo unto side past indefinite tense ot hobo aru past indefinite tense ot formation ki je past indefinite tense or formation hoise subject plus verb to plus object etia ami subject tu palu the well aru the bellor ki past indefinite tense ot kebol verb or second form to he hoy etia juntu ring ase heitu ki hobo rang etu hobo rang baki khini same থাকিবো after we had finished our work the bell rang after we had finished our work etia jodi ami saw pisor bakyotu je same থাকিবো je bakyot ki dehisu je amar bakyot ase before aru before ba after thakile eta side past indefinite tense ot hoy aru onto side past perfect tense ot hoy etia jodi ami ei bakyotu saw je verb toka side bol verb toka side tu ami dekhisu দেখি একো চিনাক্ত কৰিব পৰা নাই এতিয়া আমি কি কৰিম verb tokar opposite side to চিনাক্ত কৰিম যে কোনটো টেন্সত আছে এতিয়া ইয়াত দেখিছো we reach the field এতিয়া we subject আৰু reach হৈছে verb or second form আৰু object এতিয়া verb plus subject plus verb to plus object যোনটো হৈছে past indefinite tense or formation সেই কারণে এটা সাইড যেহেতু past indefinite tense ত আছে আৰু বাক্যত before আছে সেই কারণে unto সাইড নিশ্চয় past perfect tense ত হ'ব তেতিয়া হলে কি কৰিম আমাৰ এটো সাইড past perfect tense আৰু past perfect tense ৰ formation হৈছে subject had verb 3 এতিয়া subject to পালো the match এতিয়া the match subject ৰ লগত আমি কি কৰিম লগাম helping verb আমি had লগাম the match had আৰু যোনটো verb আছে যোনটো ব্র্যাকেটত থাকিব হেতু verb আৰু verb ৰ লগত আমি কি লগাব লাগিব verb যোনটো থাকিব এটো থাৰ্ড ফর্ম লগাব লাগিব ইয়াত যেহেতু start আৰু startৰ সেকেন্ড ফর্ম হ'ব started এতিয়া the match start ed এটা কি হ'ব add হ'ব আৰু বাকিখিনি বাক্য সেম থাকিব before we reach the field এই যে এনেকুৱা ধৰণৰ বাক্য কি হয় যে এটা কাম দুটা কাম থাকিব যোনটো কাম আগতে হ'ব সেইটো হ'ব past perfect আৰু যোনটো পিছতে হ'ব সেইটো হ'ব past indefinite এতিয়া আমি প্ৰথমৰ পৰা আকৌ এবাৰ চাইছো যে কিয় হৈছে এই বাক্যটোত আমি চাইছো যে when বা while থকা বাক্য কি হয় present এটা সাইড present continuous tense হয় আৰু onto side past continuous tense হয় আৰু onto side past indefinite tense হয় এতিয়া কি হ'ব যে অতীতত দুটা কামৰ এটা চলি থাকিব আৰু এটা শেষ হ'ব এতিয়া কি হৈছে যে মই যেতিয়া তাক দেখিছিলো when
I saw him মই যেতিয়া তাক দেখিছিলো এটা কি হৈছে কাম সম্পূৰ্ণ হৈছে আৰু যেতিয়া মই দেখিছিলো he was singing a song আৰু he তেতিয়া এটা গান গাই আছিল এতি গান গাই থকাটো এটা কন্টিনিউয়াছত সেই কাৰণে এটা কন্টিনিউয়াছত আৰু আনটো indefinite tense আকৌ when I entered the room যেতিয়া মই ৰুমত সোমাইছিলো তেতিয়া কি হৈছিল যেতিয়া সোমাইছিলো এটো সম্পূৰ্ণ কাম অতীতৰ এটা সম্পূৰ্ণ কাম আৰু বাক্যত কি আছে যেতিয়া আছে বাক্যত when আছে আৰু যেতিয়া মই সোমাইছিলো she was working আৰু তেতিয়া হি কি কৰি আছিল তেতিয়া হি কাম কৰি আছিল এতিয়া কাম কৰা তাৰ কামটো চলি আছিল সেই কাৰণে আনটো কি হ'ব past indefinite tense হ'ব ঠিক একেদৰে when I wrote a letter মই যেতিয়া এখন লেটাৰ লিখিছিলো তেতিয়া লিখা কামটো মোৰ সম্পূৰ্ণ হৈছিল তেতিয়া কি হৈছিল he was calling me তেতিয়া হি মোক কল কৰি আছিল সেই কাৰণে এটা কন্টিনিউয়াছত আছে আৰু এটা indefinite tense আছে ঠিক একেদৰে past perfect ৰ দুটা কাম হ'ব এটা আগতে হ'ব আৰু এটা পিছতে হ'ব ইয়াত দেখিছো the patient had died ৰোগীজন মৰিছে কেতিয়া ঢুকাইছে before doctor came এতিয়া ডক্টৰ অহাৰ আগতে পেশেন্টজন ঢুকাইছে সেই কাৰণে ঢুকুৱা কামটো আগতে হৈছে সেই কাৰণে এইটো হ'ব past perfect tense আৰু যেহেতু ডক্টৰ পিছত আহিছে সেই কাৰণে এইটো হ'ব past indefinite tense ঠিক একেদৰে the bell rang after we had finished our work এতিয়া বেলটো কি হৈছে বাজিছে যেতিয়া আমি কামটো সম্পূৰ্ণ কৰিছিল এতিয়া কাম সম্পূৰ্ণ আগতে হৈ গৈছে আৰু ইয়াৰ পিছতহে বেলটো বাজিছে সেই কাৰণে এইটো হ'ব past indefinite আৰু past perfect যেহেতু যোনটো কাম আগতে হ'ব সেইটো perfect আৰু যোনটো পিছতে হ'ব এতিয়া বেলটো পিছতহে বাজিছে সেই কাৰণে এইটো হ'ব past indefinite